নমস্কাৰ বন্ধুসকল, ইতিমধ্যে অসম পুলিচৰ ৫৫৬৩টা পদৰ ৰিটেন টেষ্ট যিহেতু হৈ গৈছিল আৰু তেওঁলোকৰ এতিয়া এনচাৰ কি সন্দৰ্ভত আপডেট আহি পৰিছে যে ১৪ এপ্ৰিলৰ পৰা ২২ এপ্ৰিলৰ ভিতৰত তেওঁলোকৰ এনচাৰ কি দিয়া হ'ব। বহুত বেছি ভাল খবৰ। আৰু এই এনচাৰ কি সন্দৰ্ভত যিহেতু আপডেট আহি পৰিছে, বহুতে যিহেতু সুধি আছিল এনচাৰ কি নাহে। মই ইয়াৰ আগৰ ভিডিঅ'বোৰতো কৈছিলোঁ এনচাৰ কি OMR চিট দিব, খালি তোমালোকে চিন্তা নকৰিবা, খুব সোনকালে আপডেট দি দিব আৰু ৰিজাল্টটো আহিব খুব সোনকালে। এতিয়া মেইন কথাটো হ'ল 11/৪/২০২৫ এই নটিছখন যোৱাকালি ৰাতি প্ৰকাশিত হৈছিল, কিন্তু কিবা কাৰণ সাপেক্ষে বৰ্তমান নটিছখন ৰিমুভ কৰি দিয়া হৈছে। এইটো চাই লওক, স্ক্ৰীনশ্বট মাৰি থোৱা হৈ আছে 11/৪/২০২৫। ইয়াতো দেখিছে যোৱাকালি নটিছখন প্ৰকাশিত হৈছিল আৰু যোৱাকালি ৰাতিয়ে মোক এজন ল'ৰাই চেণ্ড কৰিছিল ইনষ্টাগ্ৰামত। এইটো দেখিছে, এই এজন ল'ৰাই মোক ইনষ্টাগ্ৰামত চেণ্ড কৰিছিল আৰু তেওঁ হয়তো ছাবস্ক্ৰাইবাৰ হ'ব। তেওঁ নটিছখন চেণ্ড কৰিছিল, মই তেওঁক ৰিপ্লাই কৰিছিলোঁ ৱেবছাইটত নাই বুলি, আৰু তেওঁ পাই পেলাই মোক লগালগ চেণ্ড কৰিছিল আৰু তেওঁ পাছত চাওঁতে আকৌ তেওঁ নটিছখন নাপালে বা ৱেবছাইটৰ পৰা ৰিমুভ কৰি দিলে। কিন্তু এতিয়া নটিছখন ক'ৰ পৰা কি হিচাপত পালে সেইটোতো গম পালে, কিন্তু নটিছখনত কি লিখা হৈছে এনচাৰ কি সন্দৰ্ভত সেই কথাখিনি ভালদৰে মন কৰিবি। ইয়াত এইটোৱে লিখা হৈছে যে 14 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈকে এনচাৰ কি সন্দৰ্ভত আপোনালোকে এপ্লাই কৰিব পাৰিব। এনচাৰ কিটো ডাইৰেক্টটো আপোনালোকে চাব নোৱাৰিব, জাষ্ট এপ্লাই কৰিব লাগিব। ফাৰ্ষ্টে আপোনালোকৰ যিমানখিনি বহুৱাব লাগে তাত সংখ্যা থাকিব বা এনচাৰ কি বা বুকলেটৰ নম্বৰ গোটেইখিনি হয়তো দিব লাগিব। তোমালোকৰ বুকলেট নম্বৰ কিয়ত কি আছিল নাছিল সেইখিনি দিব লাগিব। এতিয়া 14 এপ্ৰিলৰ পৰা 22 এপ্ৰিলৰ ভিতৰত তোমালোকে এপ্লাই কৰিব লাগিব আৰু 50 টকা দি পেলাই, আৰু এসপ্তাহৰ পাছত তোমালোকৰ মোবাইলত এটা SMS লাভ কৰিবা। সেই SMSটোৰ জৰিয়তে তোমালোকে ডাউনলোড কৰিব পাৰিবা, কিন্তু এপ্লাই কৰোঁতে লগালগ হয়তো চাব নোৱাৰিবা। এসপ্তাহৰ পাছত এটা এপ্লাই কৰাৰ এসপ্তাহৰ পাছত এটা SMS লাভ কৰিবা। সেই SMSটো যোৱাৰ পাছতে তোমালোকে নিশ্চয় চাব পাৰিবা 50 টকা দি। আৰু যদি কিবা যদি অভিযোগ থাকে যে এই কুৱেশ্যনটো মই ৰাইট কৰিছোঁ, কিয় মোক ভুল কৰিছে বা কিয় ভুল দেখুৱাইছে, তেনেহ'লে তোমালোকে 500 টকা দিও সেই অভিযোগটো তোমালোকে দাখিল কৰিব পাৰিবা। দেখি সম্পূৰ্ণ স্পষ্টভাৱে লিখা হৈছে যে 500 টকা দি এটা কুৱেশ্যনৰ বাবদ তোমালোকে সেই এনচাৰটো সন্দৰ্ভত তোমালোকে অভিযোগ কৰিব পাৰিবা। 500 টকা পে'মেণ্ট কৰিব লাগিব। যদি তোমালোকৰ কুৱেশ্যনটো ৰাইট হৈছে, তাত যদি ভুল কৰিছে, তেনেহ'লে তোমালোকে 500 টকা দি সেই কুৱেশ্যনটোৰ পৰা তোমালোকে মাৰ্কটো ল'ব পাৰিবা। গতিকে 500 টকাৰ সন্দৰ্ভত তোমালোকে সেই লাগিলে পইণ্টতে হওক, তথাপিও তোমালোকে মাৰ্কটো ল'ব চেষ্টা কৰিবা, কাৰণ পইণ্টতে গোটেই মেৰিটৰ খেলটো হয়। গতিকে এতিয়া গম পালা, এই নটিছখনত এইটো আপডেট আছিল যে 14 এপ্ৰিলৰ পৰা 22 এপ্ৰিলৰ ভিতৰত এপ্লাই হ'ব 11টা বজাত পুৱাৰ ভাগত। তোমালোকৰ সকলোখিনি বহুৱাই দিব, ক'ত কেনেকৈ কি হিচাপে এপ্লাই কৰিব লাগে 50 টকা দি পেলাই। আৰু কিবা অভিযোগ যদি থাকে OMR চিটটো লাভ কৰাৰ পাছত, তেতিয়াহ'লে তোমালোকে 500 টকা দি আকৌ অভিযোগ তোমালোকে দাখিল কৰিব পাৰিবা বুলি এইটো মই শুদ্ধ কৰিছোঁ। কিয় ভুল কৰিছে তাত তোমালোকৰ যদি ৰাইট পায় তেওঁলোকে তোমালোকৰ তাক নম্বৰ দি দিব। গতিকে এইটো আপডেট পাই গ'লে বহুত বেছি ভাল খবৰ। আৰু বহুতে কৈ আছিল কেতিয়া দিব দিব। মই আগৰ ভিডিঅ'বোৰতে কৈছোঁ এনচাৰ কি OMR চিট সকলোবোৰ দিব আৰু খুব ৰিজাল্টটো খুব সোনকালে বা মুকলি কৰিব। ভাইবাৰ বাবে হয়তো খুব সোনকালে নটিছ মুকলি কৰিব। সকলোখিনি খুব সোনকালে কৰিব, ইমান বিশেষ চিন্তাৰ কাৰণ নাই, কাৰণ 6 তাৰিখে এক্সাম গৈছিলহে আৰু এতিয়া OMR চিট বা এনচাৰ কি সন্দৰ্ভত তেওঁলোকৰ আপডেট আহি গ'ল। গতিকে বহুত বেছি ভাল খবৰ। খুব সোনকালে ৰিজাল্ট আহিব। সকলোবিলাক কাম ক্লিয়াৰ কৰিছে, ক্লিয়াৰ কৰি থাকিব, খুব সোনকালে আপডেটবিলাক দি থাকিব। আৰু এই নটিছখন হয়তো আজি বা কাইলৈৰ ভিতৰত তোমালোকে আপডেট পাই যাব পৰা SLPR ৱেবছাইটত, কিন্তু বৰ্তমান ৰিমুভ কৰি দিয়া হ'ল। যোৱাকালি ৰাতি দিছিল, মই কৈছোঁৱে, এইটো স্ক্ৰীনশ্বট দেখিছে, যোৱাকালি ৰাতি দিছিল, কিন্তু কিহৰ বাবে ৰিমুভ কৰি দিয়া হ'ল সেইটো কথা নাজানো। কিন্তু যিখিনি পাইছোঁ বা যিখিনি মোক ফ্ৰেণ্ডবোৰে জনাইছে এই সন্দৰ্ভত, মই সেইখিনি কথাহে তোমালোকক দেখুৱাব বিচাৰিছোঁ। আৰু বাকী বহুত চেনেলে যিহেতু ভিডিঅ' প্ৰস্তুত কৰিছে ইয়াৰ আগতে, মই যোৱাকালি ৰাতি পায়ো ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবিছিলোঁ, কিন্তু তথাপিও গোটেই কথাখিনি চিন্তা চৰ্চা কৰিহে এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, কাৰণ ঘপককৈ এখন নটিছ পাই ভিডিঅ' বনাই দিলেতো ইমান সম্ভৱ নহয়। অলৰেডি যিহেতু তোমালোকে খবৰটো আপডেট পাই গ'লে, বহুতে যিহেতু ভিডিঅ' প্ৰস্তুত কৰিলে, বাৰু যি কি নহওক, সেই ল'ৰাজনে মোক চেণ্ড কৰি দিয়াৰ বাবে তেওঁক বেছি ধন্যবাদ দিছোঁ। আৰু ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বহুত বেছি ধন্যবাদ। 14 এপ্ৰিলৰ পৰা 22 এপ্ৰিলৰ ভিতৰত OMR চিট এনচাৰ কি লাভ কৰিব আৰু এটা SMS লাভ কৰিব। সেই SMSটো তোমালোকে মন কৰিবা, 50 টকা 500 টকা, এই 500 টকা এইখিনি কথা তোমালোকে মন কৰিবা। ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা।